টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ৱাৰ ব্ৰেকিং লৈ আহিছো। ট্ৰাম্পে যি ইচ্ছা তাকে কৰক বুলি এক প্ৰকাৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে ইৰাণে, আৰু ক্ৰমাগতভাৱে পাৰমাণৱিক শক্তিৰ দেশ হিচাপে আগবঢ়া ইৰাণে এতিয়া যিকোনো মুহূৰ্তত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এক প্ৰকাৰ যুদ্ধৰ উকমুকনিৰ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ হোৱাইট হাউচলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক মাতি লৈ গৈ ট্ৰাম্পে যি অপমান কৰিলে তাৰ বাবে এতিয়া ডোনাল্ড ট্ৰাম্পে লাজ পাব লাগে বুলি ইৰাণে প্ৰত্যুত্তৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো, ট্ৰাম্পৰ যি ইচ্ছা তাকেই কৰক, আমি কোনো আলোচনা চক্ৰত নবহো বুলি মন্তব্য প্ৰকাশ কৰিলে ইৰাণে। আৰু ট্ৰাম্পে ভাবুকি দিলেও আমি আলোচনাত নবহো বুলি মন্তব্য প্ৰকাশ কৰিছে ইৰাণে। আৰু ক্ৰমাগতভাৱে পাৰমাণৱিক শক্তিৰ দিশে আগবাঢ়ি গৈ থকা ইৰাণৰ এই মন্তব্যৰ পাছত বিশ্বজুৰি প্ৰতিক্ৰিয়া। সৰু সৰু দেশসমূহক ট্ৰাম্পে লক্ষ্য কৰি লয়, আৰু সমান্তৰালকৈ হামাছ ইউক্ৰেইনৰ পাছত এতিয়া ইৰাণক ট্ৰাম্পে জনাইছে ভাবুকি, আৰু যাক লৈ এতিয়া সম্প্ৰতি সমগ্ৰ বিশ্বৰ জনতাৰ দৃষ্টি নিবদ্ধ হৈছে বিষয়টোক লৈ। জেলেনস্কিক কৰা কাৰ্যত ট্ৰাম্পে লাজ পাব লাগে, আৰু হোৱাইট হাউচলৈ মাতি নি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক যি অপমানসূচক মন্তব্য কৰিলে, অপমানজনক কাৰ্য সংঘটিত কৰিলে ট্ৰাম্পে, তাৰ বাবে লাজ পাব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে। ট্ৰাম্পে সমস্যা সমাধান কৰা নাই, সৰু ৰাষ্ট্ৰসমূহত আধিপত্য বিস্তাৰ কৰিব খুজিছে, আৰু সমান্তৰালকৈ উল্লেখ কৰিছে যে ইৰাণৰ এই মন্তব্যৰ পাছতে আমেৰিকা আৰু ইজৰাইলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। আৰু কিয়নো ক্ৰমাগতভাৱে পাৰমাণৱিক শক্তিৰ দিশে আগবাঢ়ি যোৱা ইৰাণে যিকোনো মুহূৰ্তত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, আৰু যিকোনো সিদ্ধান্ত যদিহে গ্ৰহণ কৰে যিকোনো মুহূৰ্ততে যুদ্ধৰ উকমুকনি, যুদ্ধৰ দামামা আৰম্ভ হ'ব পাৰে সমগ্ৰ বিশ্বত। এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো, ইৰাণত শীঘ্ৰেই কিবা এটা ডাঙৰ হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছিল ডোনাল্ড ট্ৰাম্পে, আৰু সমান্তৰালকৈ ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ নিদিওঁ বুলিও এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল। তেনেধৰণৰ মন্তব্য এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে আমেৰিকাক এতিয়া প্ৰত্যুত্তৰ দিছে ইৰাণে। শেহতীয়াকৈ ইৰাণক পাৰমাণৱিক শক্তিৰ দেশ হ'বলৈ নিদিওঁ বুলি ডোনাল্ড ট্ৰাম্পে যি মন্তব্য প্ৰকাশ কৰিছিল, সেই মন্তব্যৰ পাছতে সম্প্ৰতি জাঙুৰ খাই উঠিছে ইৰাণ। আৰু ইৰাণ জাঙুৰ খাই উঠাৰ পাছতেই দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত যদিহে ইৰাণে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব, যুদ্ধৰ দামামা, যুদ্ধৰ দাবানল কিন্তু দেখিবলৈ পোৱা যাব। আৰু বিশ্ববাসীয়ে সমগ্ৰ দৃষ্টি নিবদ্ধ হৈ আছে ইৰাণে কি সিদ্ধান্ত গ্ৰহণ কৰে। শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পে যি ধৰণৰ মন্তব্য কৰিছে ইৰাণক লৈ, সেই মন্তব্যৰ প্ৰত্যুত্তৰ কিন্তু ইৰাণে যথেষ্ট শক্তিশালীভাৱে দিয়া পৰিলক্ষিত হৈছে। জেলেনস্কিক হোৱাইট হাউচলৈ মাতি নিয়া হ'ল, তাত অপমান কৰা হ'ল, আৰু তাৰ পাছত হোৱাইট হাউচলৈ জেলেনস্কিক মাতি নি ট্ৰাম্পে অপমান কৰাৰ পাছতো এই ঘটনাক লৈ লাজ পাব লাগিছিল বুলি মন্তব্য প্ৰকাশ কৰি প্ৰত্যুত্তৰ প্ৰকাশ কৰিছে ইৰাণে। ট্ৰাম্পে সমস্যা সমাধান কৰা নাই, বৰঞ্চ সৰু সৰু যিসমূহ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰসমূহত ট্ৰাম্পে এক প্ৰকাৰ আধিপত্য বিস্তাৰ কৰিব খোজে। ইৰাণৰ মন্তব্যৰ পাছতে আমেৰিকা আৰু ইজৰাইলৰ মাজত হাহাকাৰ, কিয়নো ইৰাণে এই মন্তব্য প্ৰকাশ কৰি হাতে কামে কিছু সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনীয়তা প্ৰকট। পাৰমাণৱিক শক্তিৰ দিশে আগবঢ়া ইৰাণৰ এই প্ৰত্যুত্তৰৰ পাছত কিন্তু অধিক চিন্তনীয় হৈ পৰিছে বিষয়টো, কিয়নো যদিহে ইৰাণে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়া আমেৰিকা আৰু ইজৰাইলৰ বাবে ই কিন্তু অধিক ভয়ংকৰ হৈ পৰিব পাৰে। আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। আৰু ফুল প্লেট ব্ৰেকিঙৰ মাধ্যমেৰে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত ডাঙৰ খবৰটো জনাইছোঁ, ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ নিদিওঁ বুলি ট্ৰাম্পে কৰিছিল মন্তব্য। ইয়াৰ পাছতে আমেৰিকাক এতিয়া প্ৰত্যুত্তৰ দিছে ইৰাণে। ইৰাণে আমেৰিকাক প্ৰত্যুত্তৰ দি এটা কথাই উল্লেখ কৰিছে যে এনেদৰেই এতিয়া আমেৰিকাই যদি আধিপত্য বিস্তাৰ কৰিব খুজিছে, ইৰাণক যদি ভাবুকি দিব খুজিছে তেনেহ'লে ভুল কৰিছে। ট্ৰাম্পৰ যি ইচ্ছা তাকেই কৰক, আমি আলোচনালৈ নাযাওঁ, আমি আলোচনাত নবহো বুলি ইৰাণে এতিয়া মন্তব্য প্ৰকাশ কৰি আমেৰিকাক প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে।